শ্ৰদ্ধাৰ গ্ৰহণ কৰিব মই বিশেষ এটা বিষয়বস্তু লৈ আজি সামাজিক মাধ্যমৰ যোগেদি পুনৰ ৰাইজৰ সন্মুখলৈ আহিছোঁ। আজি বিষয়বস্তু হৈছে মধ্যপ্ৰাচ্যত যুদ্ধৰ দাবানল। আপোনালোকে সকলোৱে গম পাই আছে যে এইকেইদিন আচলতে পাৰস্য সাগৰ অৰ্থাৎ আপোনাৰ পাৰস্য সাগৰৰ উপকূল অঞ্চল অৰ্থাৎ আপোনাৰ ইৰাণৰ সৈতে মানে আপোনাৰ এই ইজৰাইল আৰু আমেৰিকাৰ সৈতে একদম তুমুল সংঘৰ্ষত লিপ্ত হৈছে তেওঁলোক। আচলতে এই সংঘাত যদি আমি বিবেচনা কৰি চাওঁ যে এই সংঘাতটো মূলতে আচলতে তৈল ক্ষেত্ৰৰ পৰাই আচলতে হৈছে। আচলতে যিখন দেশে আচলতে এই মুহূৰ্তত মানে পৃথিৱীৰ তৈল ক্ষেত্ৰ নিয়ন্ত্ৰণ কৰে বা তেল নিয়ন্ত্ৰণ কৰে, খাৰুৱা তেল নিয়ন্ত্ৰণ কৰে বা ক্ৰুড অইল নিয়ন্ত্ৰণ কৰে, সেই দেশবিলাকে বিশ্ব অৰ্থনীতি যিহেতু তেওঁলোকে নিয়ন্ত্ৰণ কৰে বুলি এটা কথা বিজ্ঞসকলে সকলোৱে কয়। আৰু আমাৰো সেই অভিজ্ঞতাৰ ফালৰ পৰা আমি গম পাইছোঁ যে আচলতে যিসকল দেশত মানে এতিয়া তৈল ভাণ্ডাৰ আছে বা যিসকল দেশে খাৰুৱা তেলটো নিয়ন্ত্ৰণ কৰে বা ক্ৰুড অইলটো নিয়ন্ত্ৰণ কৰে, সেই দেশবিলাকে বিশ্ব অৰ্থনীতিত নিয়ন্ত্ৰণ কৰিছে। আৰু মই ভাবোঁ যে কি আচলতে এই সংঘাত ইজৰাইল আৰু আমেৰিকাৰ এই সংঘাতটো আচলতে যদি আমি এটা প্ৰকাৰে চাওঁ, এই সংঘাতটো মূলত খাৰুৱা তেলক লৈয়ে এই সংঘাত হৈছে। আচলতে আমেৰিকাৰ যিহেতু আগ্ৰাসী নীতি, এই আগ্ৰাসী নীতিৰ কাৰণে আচলতে এতিয়া মধ্যপ্ৰাচ্যত যুদ্ধৰ দাবানল মানে সৃষ্টি হৈছে। আৰু এই মুহূৰ্তত আটাইতকৈ এটা আশাব্যঞ্জক কথা হৈছে যে আচলতে ইৰাণে আচলতে শক্তিশালী প্ৰত্যুত্তৰ দিছে ইজৰাইল আৰু আমেৰিকাক। আৰু যিটো আচলতে কাম্য, যিহেতু আমি আজি অলপ দিনৰ আগত দেখি আহিছোঁ যে যিহেতু লেটিন আমেৰিকাৰ দেশ ভেনিজুৱেলাটো আচলতে তৈল ক্ষেত্ৰ বা তৈল ভাণ্ডাৰৰ কাৰণে বা ক্ৰুড অইলৰ কাৰণে, খাৰুৱা তেলৰ কাৰণে আমেৰিকাই ভেনিজুৱেলাৰ ৰাষ্ট্ৰপ্ৰধানজনক তেওঁলোকে অপহৰণ কৰি লৈ গৈছে। আৰু এই মুহূৰ্তত তেওঁলোকে ভেনিজুৱেলা ইতিমধ্যে দখল কৰিছে। আৰু মাৰ্কিন যিবিলাক কোম্পানী, তৈল কোম্পানী, এই তৈল কোম্পানীবিলাকে আচলতে ভেনিজুৱেলাৰ তেল হস্তগত কৰিছে। আৰু আজি যদি ভেনিজুৱেলাৰ তেল ক'ৰবাত বিক্ৰী হৈছে, সেই মানে আচলতে লাভাংশ আমেৰিকাৰ হাতলৈ গৈছে। আমি যদি আৰু এটা কথা চাওঁ যে এই মুহূৰ্তত যদি আচলতে মধ্যপ্ৰাচ্যতো যি যুদ্ধ হৈছে শেহতীয়াভাৱে, আৰু মধ্যপ্ৰাচ্যৰ বহুত দেশত এতিয়াও মানে গোটেই তৈল ক্ষেত্ৰখন বা গোটেই তৈল সম্পদখিনি বা গোটেই তৈল ভাণ্ডাৰটো বা গোটেই খাৰুৱা তেলৰ উৎসবিলাক আমেৰিকাই ইতিমধ্যে হস্তক্ষেপ কৰিয়ে আছে। আপোনালোকে দেখিছে বাহৰেইন হওক বা আপোনাৰ কাটাৰ হওক বা মানে চৌদি আৰৱ হওক বা আপোনাৰ UAE হওক বা আপোনাৰ জৰ্ডান হওক বা আপোনাৰ আচলতে কুৱেইটকে ধৰি মানে ইৰাক, এইবিলাক গোটেই ৰাষ্ট্ৰবিলাকত আচলতে এতিয়া মাৰ্কিন আধিপত্য। আৰু এই আধিপত্যবাদটো সম্পূৰ্ণ হৈছে যে আচলতে তেওঁলোকে তৈল ক্ষেত্ৰৰ কাৰণে এই কাম কৰি আছে। গতিকে এই মুহূৰ্তত আমি ক'ব খোজোঁ যে আচলতে এই যুদ্ধ আচলতে আমেৰিকাই অনতিপলমে বন্ধ কৰিব লাগে। যিহেতু তেওঁলোকে প্ৰথম কথা হ'ল কি, ইৰাকৰ আচলতে ইৰাণৰ যিজন মানে আচলতে তেওঁলোকৰ মানে প্ৰধান, ইৰাণৰ যিজন মুখ্য মানুহ মানে তেওঁলোকৰ প্ৰধান হিচাপে পৰিচিত মানে যিজন আয়াতুল্লাহ আলী খামেনিক তেওঁলোকে হত্যা কৰিছে। আৰু আয়াতুল্লাহ আলী খামেনিক হত্যা কৰাৰ পাছত ইৰাকো ইয়াৰ প্ৰতিশোধ পৰায়ণ হৈ পৰিছে। ফলত যুদ্ধই মানে আচলতে এক বেলেগ ধৰণৰ গতি লাভ কৰিছে। আৰু বিশেষকৈ মই ভাবিছোঁ যে এতিয়া বিশ্বৰ ৰাষ্ট্ৰসমূহ দুটা ভাগত বিভক্ত হোৱা দেখা গৈছে। আচলতে চীন, ৰাছিয়া, উত্তৰ কোৰিয়া, আপোনাৰ চিৰিয়াই তেওঁলোকে ইতিমধ্যে ইৰাণৰ ফালে তেওঁলোকে যুদ্ধত মানে তেওঁলোকে সহযোগিতা আগবঢ়াইছে, এণ্টি মাৰিছে। আৰু ইফালে আপোনাৰ নাটোকে ধৰি মানে বিশ্বৰ ইজৰাইল আমেৰিকাৰ লগত নাটোকে ধৰি মানে পশ্চিমীয়া কিছু শক্তিয়ে আমেৰিকাৰ সৈতে সংগ দিছে। আৰু ইয়াৰ ফলত মানে যুদ্ধৰ আচলতে এতিয়া এক বেলেগ ধৰণৰ গতি লাভ কৰিছে। আৰু এই ফালৰ পৰা চাবলৈ গ'লে যুদ্ধ যদি আৰু অলপ আগবাঢ়ে, তেতিয়া নিশ্চিতভাৱে তৃতীয় বিশ্বযুদ্ধ আসন্ন যেনেই লাগে। আৰু তৃতীয় বিশ্বযুদ্ধ হোৱা মানেই আচলতে যুদ্ধ মানে যিহেতু ক্ষতি আৰু যুদ্ধ মানে যিহেতু লোকচান, আৰু এই যুদ্ধই যিহেতু মানে এটা বেলেগ ধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰে, মানুহৰ ক্ষয়ক্ষতি বৃদ্ধি কৰে, নিৰপৰাধী মানুহৰ মৃত্যু হয়। গতিকে যুদ্ধ কাৰো কাৰণে কাম্য নহয়। গতিকে এতিয়া মই ভাবোঁ যে কি আচলতে ভাৰতবৰ্ষতো এই যুদ্ধ একদম ডাঙৰকৈ প্ৰভাৱ পেলাব। কেনেকৈ প্ৰভাৱ পেলাব আপোনালোকে গম পাব যে আচলতে তৈল বজাৰখন বা ভাৰতবৰ্ষৰ যিমানবিলাক তেল প্ৰয়োজন হয়, এই তেলবিলাকৰ মানে প্ৰায় মানে আপোনাৰ 25 কি 30% বা 75% কিছুমানে কয় যে 75% তেল আচলতে সেই পাৰস্য সাগৰেদি আহে। আৰু এতিয়া যিহেতু পাৰস্য সাগৰ আৰু মানে আপোনাৰ আৰৱ সাগৰক সংযোগ কৰা তৰমুজ যিটো মানে আপোনাৰ প্ৰণালী, এই প্ৰণালীটোক মানে ইতিমধ্যে মানে ইৰাণে মানে বন্ধ কৰি দিছে। আৰু এইফালে যিবিলাক মানে তেওঁলোকে মানে জাহাজেৰে তেল তাৰ পৰা মানে সৰবৰাহ কৰি আছে, সেই তেল সৰবৰাহকাৰী জাহাজৰ ওপৰত তেওঁলোকে আক্ৰমণ সংঘটিত কৰিছে। যি কাৰণে আচলতে এতিয়া এই গোটেই বস্তুটো এটা বেলেগ ধৰণৰ ফাললৈ গতি কৰিছে বা তেলৰ নাটনিয়ে গোটেই বিশ্বত দেখা দিয়া সম্ভাৱনা প্ৰবল হৈ উঠিছে। যিহেতু এই হৰমুজ প্ৰণালীটো আচলতে ষ্টেট অফ হৰমুজ, এই হৰমুজ প্ৰণালীটো প্ৰকৃততে আচলতে ইৰাণৰ মানে দখলত আছে। আৰু ইৰাণে এই গোটেই বস্তুটো নিয়ন্ত্ৰণত আছে। আৰু ইৰাণে ইতিমধ্যে এই পথ বন্ধ কৰি দিয়াত বিশ্বৰ বিভিন্ন প্ৰান্তত এতিয়া তেলে নাটনি দিয়া
তেল নাটনি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। আচলতে আমি দেখো যে যুদ্ধবাজ আমেৰিকাই বহু সময়ত তেওঁলোকে আচলতে বিভিন্ন অজুহাতেৰে মধ্যপ্ৰাচ্যৰ এই তেলৰ ভাণ্ডাৰসমূহ, এই তেল মানে তেওঁলোকৰ যিবিলাক তৈল সম্পদবিলাক, এইবিলাক হস্তক্ষেপ কৰাৰ কাৰণে আমেৰিকাই বিভিন্ন ধৰণে বিভিন্ন পলিচি তেওঁলোকে এডপ্ট কৰি আহিছে। আগতে এটা টাইমত তেওঁলোকে যে আচলতে ইৰাকৰ ৰাষ্ট্ৰপতি ছাদ্দাম হুছেইনক তেওঁলোকে হত্যা কৰিছে। তেওঁলোকে নিউক্লিয়াৰ ৱেপন্স মানে ইৰাকে তেওঁলোকে মজুত ৰাখিছে বুলি তেওঁলোকে অভিযোগ আনি পেলাই যি ইৰাকক আক্ৰমণ কৰি ছাদ্দাম হুছেইনক তেওঁলোকে হত্যা কৰিলে, বৰ্বৰোচিতভাৱে ছাদ্দাম হুছেইনক হত্যা কৰিলে এজন ৰাষ্ট্ৰপ্ৰধানক। তেওঁলোকৰ অভ্যন্তৰীণভাৱে তেওঁলোকৰ যিয়ে সংঘাত নাথাকক লাগে ৰাষ্ট্ৰখনত, চিয়া চুনিপা আদি কৰি বা ছাদ্দাম হুছেইনক বহুতে ভাল পোক বেয়া পোক, এইটো তেওঁলোকৰ অভ্যন্তৰীণ বিষয় এটাত হস্তক্ষেপ কৰি তেওঁলোকে যি কাম কৰিলে, এই কামটো মানে পিছত কিন্তু তেওঁলোকক ছাদ্দাম হুছেইনক ফাঁচি দিলে, হত্যা কৰিলে, ইৰাকক আক্ৰমণ কৰিলে, ইৰাক দখল কৰিলে, কিন্তু তাত তেতিয়া কোনো নিউক্লিয়াৰ ৱেপন্স থকা বা আণৱিক মানে বোমা বা তেনেকুৱা ধৰণৰ পৰীক্ষা নিৰীক্ষা চলোৱা কোনো তথ্য পাতি কিন্তু তাত লাভ নকৰিলে। এটা মিছা অভিযোগেৰে ছাদ্দাম হুছেইনক হত্যা কৰা হ'ল। ইয়াৰ পাছতো আমি দেখো গাদ্দাফি, আপোনাৰ লিবিয়াৰ ৰাষ্ট্ৰপতি গাদ্দাফিক তেওঁলোকে ক্ষমতাচ্যুত কৰিছে মাৰ্কিন বাহিনীয়ে। ক্ষমতাচ্যুত কৰি লিবিয়া এতিয়া তেওঁলোকে লিবিয়াও দখল কৰি লৈছে, লিবিয়াৰ সম্পদ তেওঁলোকে লুটি আছে। এতিয়া ইৰাক হওক বা লিবিয়া হওক, এই দেশবিলাকৰ অৱস্থা ভাল নহয়। চিৰিয়া অৱস্থাও তেওঁলোকে তেনেকৈ কৰিলে। আইচিছৰ সৃষ্টি তেওঁলোকে কৰিছে, আমেৰিকাই কৰিছে। আইচিছকো তেওঁলোকে সৃষ্টি কৰিলে, আকৌ আপোনাৰ লাডেনো সৃষ্টি এদিন আমেৰিকাৰে হয়। আচলতে মধ্যপ্ৰাচ্যত তেওঁলোকৰ তৈল সম্পদ, বিশেষকৈ মানে তেওঁলোকৰ তৈল সম্পদ বা তেওঁলোকৰ তেল খাতবিলাক বা তেওঁলোকৰ তলত যিবিলাক মজুত হৈ থকা অভ্যন্তৰীণ ভূখণ্ডত, মানে এই ৰাষ্ট্ৰবিলাকৰ ভূখণ্ডত যিবিলাক তৈল ক্ষেত্ৰ বা তৈল খাত তেওঁলোকৰ মানে আচলতে তেল মজুত হৈ আছে, এই তেলবিলাকক মানে আমেৰিকাই নিজৰ অধীনস্থ কৰিবৰ কাৰণে বা নিজে তাত ব্যৱসায়ীভাৱে তেওঁলোকে সোমাবৰ কাৰণে বা গোটেই তেওঁলোকে এই ব্যৱসায়টো, তেল ব্যৱসায়টো তেওঁলোকে নিজৰ হাতৰ মুঠিত ৰাখিবৰ কাৰণে তেওঁলোকে কিন্তু এই আক্ৰমণ সংঘটিত কৰিছে। আৰু এটা কথা ভাবো যে ভাৰতকো তেওঁলোকে আজি কিছুদিনৰ আগত ধমক দিছে যে তেওঁলোকে আচলতে বহু সময়ত ৰাছিয়া আৰু ইউক্ৰেইনৰ যিখন যুদ্ধ হৈছিলে, এই যুদ্ধৰ পাছত ভাৰতবৰ্ষই বহু তেল আপোনাৰ ৰাছিয়াৰ পৰা ক্ৰয় কৰিছিলে। আৰু এই ৰাছিয়াৰ পৰা ক্ৰয় কৰাৰ কাৰণে আমেৰিকাই কিন্তু আপোনাৰ ভাৰতবৰ্ষক ধমক দিছে যে তেওঁলোকে কোনো কাৰণতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিব নোৱাৰিব আৰু এই তেল আমেৰিকাৰ পৰা ক্ৰয় কৰিব লাগে। আৰু তেওঁলোকে আমেৰিকাৰ পৰা তেল ক্ৰয় নকৰাৰ কাৰণে তেওঁলোকে ভাৰতৰ যিবিলাক বস্তু আমেৰিকালৈ আমদানি হয়, সেই বস্তুবিলাকৰ ওপৰত তেওঁলোকে নতুনকৈ শুল্ক লগাই দিছে। গতিকে এই কথাবোৰৰ পৰা এইটো এটা স্পষ্ট হৈছে যে আচলতে আমেৰিকাই গোটেই তৈল মানে সম্পদটো তেওঁলোকে মানে নিজৰ হাতৰ মুঠিত ৰাখিবলৈ চেষ্টা কৰিছে। আৰু এই চেষ্টাৰ এটা ফলশ্ৰুতি স্বৰূপে তেওঁলোকে এই মুহূৰ্তত ইৰাণ আক্ৰমণ কৰিছে। আৰু ইৰাণেও যে এই মুহূৰ্তত এটা শক্তিশালী প্ৰত্যাক্ৰমণ কৰিছে ইজৰাইল আৰু আমেৰিকাৰ ওপৰত, এইটো কিন্তু এটা যথেষ্ট আশাব্যঞ্জক বতৰা। যিহেতু মই ভাবো যে কি আচলতে আমেৰিকাইতো বহু সময়ত তেওঁলোকে আগ্ৰাসী নীতি লৈছে, বহু তেওঁলোকে দৰিদ্ৰ দেশবিলাকত আক্ৰমণ কৰিছে। আৰু এই মুহূৰ্তত এটা কথা হ'ল কি, ইৰাকে যে ইমান শক্তিশালী প্ৰত্যাক্ৰমণ কৰিব সেইটো হয়তো আমেৰিকা নতুবা ইজৰাইলে হওক বা বিশ্বৰ কোনো শক্তিয়ে বা কোনো মানুহে এই কথা ভাবিব পৰা নাছিল যে ইৰাণে ইমান এটা শক্তিশালী তেওঁলোকে প্ৰত্যাক্ৰমণ কৰিব। কিন্তু এতিয়া দেখা গ'ল যে ইৰাণে এটা খুব শক্তিশালী প্ৰত্যাক্ৰমণ কৰা দেখা গৈছে যে নৌ বাহিনীৰ ওপৰত বা একে সময়তে চিৰিয়া, কাটাৰ, লিবিয়া, আপোনাৰ চৌদি আৰৱ, UAE, মানে কুৱেইট, ইৰাক, এইবিলাক দেশতো মানে একে সময়তে মানে মাৰ্কিন যিবিলাক মানে সামৰিক ঘাটি আছিলে এই অঞ্চলবিলাকত, সেই অঞ্চলবিলাকত আক্ৰমণ কৰিছে। আৰু তেওঁলোকৰ নৌ বাহিনীটো আক্ৰমণ কৰিছে তেওঁলোকক। গতিকে এই মুহূৰ্তত দেখা গৈছে যে ইৰাণৰ যিটো শক্তি, এই শক্তিটো নিশ্চিতভাৱে এটা যথেষ্ট চিন্তনীয় বিষয়। আৰু এই বিষয়টো হৈছে কি, আচলতে মই ভাবো যে কি এই মুহূৰ্তত এই গোটেই অস্ত্ৰবোৰ ৰাছিয়া আৰু চীনেই মানে ইৰাণক যোগান ধৰাৰ সম্ভাৱনা আছে। গতিকে ইমান তৎমুহূৰ্তত এখন ৰাষ্ট্ৰ যে ইমান শক্তিশালী হৈ উঠিছে সামৰিকভাৱে, এই ক্ষেত্ৰত যথেষ্ট চিন্তা কৰিবলগীয়া বিষয়। আৰু এই বিষয়টোৰ পৰা আমি এটা কথা নিশ্চিত হ'ব পাৰোঁ যে যদিও আজি প্ৰত্যক্ষভাৱে চীন বা ৰাছিয়া এই যুদ্ধত মানে ইৰাণৰ পক্ষত মানে তেওঁলোকে অৱতীৰ্ণ হোৱা নাই বা যুদ্ধত তেওঁলোকে প্ৰত্যক্ষভাৱে সহযোগিতা কৰা নাই, তথাপিও মানে ইৰাকে ব্যৱহাৰ কৰা অস্ত্ৰ শস্ত্ৰবোৰলৈ চাই এইটো কথা অনুমান কৰিব পাৰি যে এই অস্ত্ৰ শস্ত্ৰবোৰ মূলত ৰাছিয়া আৰু চীনৰ পৰাই মানে আমদানিকৃত অস্ত্ৰ যেন লাগে। আৰু এই অস্ত্ৰ এই মুহূৰ্তত ইজৰাইল আৰু মানে আমেৰিকাৰ ওপৰত যি ধাৰাসাৰ আক্ৰমণ সংঘটিত কৰিছে ইৰাণে, মই ভাবো যে এই আক্ৰমণ নিশ্চিতভাৱে নিৰ্যাতিত মানুহৰ এক শক্তিশালী প্ৰতিক্ৰিয়া। গতিকে মই আৰু ক'ব খোজো যে এতিয়া চাবলৈ গ'লে যে মধ্যপ্ৰাচ্যৰ আচলতে যি তেওঁলোকৰ হৈছে, এই মানে সংঘাত হৈছে, এই সংঘাতটো যাতে অনতিপলমে মানে যাতে ইয়াক খাম কাটে, যে আমেৰিকাও তেওঁলোকৰ নিজৰ ভুল নীতি তেওঁলোকে পৰিহাৰ কৰক, বা মানে ইজৰাইলেও তেওঁলোকে ভুল নীতি, আগ্ৰাসী নীতি বা শোষণ নীতি তেওঁলোকে পৰিহাৰ কৰক, বা তেতিয়া যদি নিশ্চিতভাৱে এই যুদ্ধ হাম কাটিব। আৰু আমি ভাবো যে কি যুদ্ধই যিহেতু ক্ষতি আনে, গোটেই সমস্যা হ'ব গোটেই ভাৰতবৰ্ষৰ বিশ্বতে।
গতিকে মই ভাবোঁ যে ইমানতে যুদ্ধ সমাপ্ত হ'ব লাগে আৰু যাতে তৃতীয় বিশ্বযুদ্ধ যাতে পুনৰ ভুমুকি নেমাৰে, তৃতীয় বিশ্বযুদ্ধ যাতে মানে পুনৰ গা কৰি নুঠে, তাৰ কাৰণে ভাৰতবৰ্ষও এই ক্ষেত্ৰত মাত মতা উচিত। এতিয়ালৈকে দেখা গৈছে যে ইৰাণৰ যিজন সৰ্বোচ্চ নেতা, যিজন আয়াতুল্লাহ আলী খামেনি, এই আয়াতুল্লাহ আলী খামেনিৰ কথা যদি আমি কওঁ, আয়াতুল্লাহ খামেনি ভাৰতৰ বহু সময়ত বন্ধু আছিল। যেতিয়া মানে ভাৰত পাকিস্তানৰ যুদ্ধ হৈছিল সেই সময়তো আয়াতুল্লাহ আলী খামেনিয়ে কিন্তু ভাৰতবৰ্ষৰ পক্ষ লৈছিলে। আৰু সেই মানে আলী খামেনি আজি মৃত্যুৰ পিছতো যে ভাৰতবৰ্ষৰ কোনো এটা কথা তেওঁলোকক আজি অফিচিয়েলি প্ৰকাশ কৰা নাই। এইফালৰ পৰা দেখা গৈছে যে আচলতে আলী খামেনিক এটা হট কথাত মানে আলী খামেনিক যিহেতু এটা ৰাষ্ট্ৰপ্ৰধান এজনক মানে ইজৰাইল আৰু আমেৰিকাই যি চুৰ কৰি হত্যা কৰিছে, এই কথা কিন্তু আমি কেতিয়াও সমৰ্থন নকৰোঁ, বা এই কথাটো ভাৰতবৰ্ষই এটা সত্য কথাত বিৰোধিতা কৰা উচিত। আলী খামেনিৰ হত্যাত ভাৰতবৰ্ষই যি শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিব লাগিছিলে আন্তৰ্জাতিকভাৱে, কিন্তু সেয়া কৰা দেখা নগ'ল। এই ক্ষেত্ৰত মানে আমি ভাবোঁ যে ভাৰতবৰ্ষই বহু সময়ত আমেৰিকালৈ এটা যেন ভয় কৰে, আমেৰিকাৰ মানে তেওঁলোকে যেন প্ৰত্যাহ্বান জনাবলৈ বহু সময়ত তেওঁলোকে ভয় কৰে, বা তেনেকুৱা ধৰণৰ এখন প্ৰতিছবি আমি দেখিবলৈ পাইছোঁ। গতিকে আয়াতুল্লাহ আলী খামেনিয়ে যিহেতু তেওঁ ইৰাণৰ যিহেতু তেওঁলোকে মানে সাৰ্বভৌমত্ব ৰক্ষাৰ কাৰণে তেওঁ দৃঢ়তাৰে যি কাম কৰি গ'ল, সি একচুৱেলি এটা যথেষ্ট মানে আপোনাৰ তেওঁ মানে গৌৰৱৰ বিষয়। আৰু তেওঁলোকৰ এই মানে খামেনিৰ যি মানে আচলতে এটা আপুচিত নীতি, এই নীতি নিশ্চয় মানে আচলতে এটা পৰাধীন ৰাষ্ট্ৰ বা যিবিলাকে আচলতে সাৰ্বভৌমত্ব হেৰুৱাৰ আশংকাত আছে, এই ৰাষ্ট্ৰবিলাকৰ কাৰণে কিন্তু এটা যথেষ্ট গুৰুত্বপূৰ্ণ বিষয়। আৰু মই এইটোৱে কথা ক'ব খোজোঁ যে আচলতে এই মুহূৰ্তত তৃতীয় বিশ্বযুদ্ধ যাতে কোনো কাৰণতে নহয়, তাৰ কাৰণে যাতে মানে সকলো ৰাষ্ট্ৰৰ আগবাঢ়ি অহাটো এই মুহূৰ্তত অতি প্ৰয়োজন আছে। গতিকে মই ইয়াকে ক'লোঁ, আৰু ইয়াকে কৈ মোৰ বক্তব্য বা ক'বলগীয়াখিনি সামৰিলোঁ। যদি ভুল ভ্ৰান্তি হৈছে ৰাইজে ক্ষমা কৰিব। ধন্যবাদ।